বিহালী সমষ্টিৰ অন্তৰ্গত বেঙাবাৰী খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন মেডাম মেফি। বিহালীবাসী টাই আহোম জ্ঞাতি বৰ্গৰ উদ্যোগত অনুষ্ঠিত হোৱা মেডাম মেফিৰ আজি পুৱা 9 বজাৰ বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় আৰু 11 বজাত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিয়লি 1 বজাৰ পৰা মুকলি সভা আয়োজন কৰে। মুকলি সভাত বহুকেইজন ব্যক্তিয়ে মন্তব্য আগবঢ়ায় আৰু গীত নৃত্য প্ৰদৰ্শন কৰে। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পাছতে স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তৰফৰ পৰা অসমবাসীলৈ আজি এই পবিত্ৰ মুহূৰ্তত মেডাম মেফিৰ পবিত্ৰ মুহূৰ্তত আমি ক্ষুপ্তাং জনাইছোঁ। আজি এই পবিত্ৰ দিনটো যোৱাকালিৰ পৰা সমগ্ৰ বিহালীবাসীৰ টাই জ্ঞাতিবৰ্গৰ একত্ৰিত হৈ উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু সেই অনুসৰি যোৱাকালিৰ কিছু কাৰ্যসূচী হৈ গ'ল। আজি আমাৰ পুৱা ভাগত পতাকা উত্তোলন আছিলে। পতাকা উত্তোলনৰ ৰিঞ্চি উত্তোলন আছিলে। তাৰপিছতে আমি চুকাফাৰ লাচিত বৰফুকন, জয়মতী আৰু মূলাগাভৰুৰ যি আমাৰ মৈদাম আছিলে, মৈদাম তৰ্পণ কৰা হ'ল। আমাৰ টাই মুলুংসকল আহিছিলে আৰু মুলুংসকলৰ জৰিয়তে আমি মৈদাম তৰ্পণ কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ কাষতে থকা এয়া চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে আমি উন্মোচন কৰিছোঁ। ইয়াৰ পিছতেই আজি অন্য এক কাৰ্যসূচী আছিলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা কাৰ্যসূচী সমাপ্ত কৰাৰ পিছতে কিছু সময়ৰ পিছতে আমাৰ এক ৰাজহুৱা সভা হ'ব আৰু এই সভাত কেইবাগৰাকীও টাই পণ্ডিত উপস্থিত থাকিব। আমি আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব পাৰিম। আৰু 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে আৰু তেওঁ 7 ৰাজ মাৰি 1 ৰাজ প্ৰতিষ্ঠা কৰি বৰ অসম গঢ় লৈ তুলিছিলে আৰু তেখেতেই হ'ল অসমীয়া জাতিৰ জনক, জাতিৰ পিতা, যিয়ে নেকি আমাৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ্তমানৰ যি বৰ অসম সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। গতিকে আজিৰ পবিত্ৰ দিনত আমি এই চাউলুং চুকাফাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ তেওঁৰ যি নীতি আদৰ্শৰে যাতে আমাৰ সকলো জাতি জনগোষ্ঠী অসমত বসবাস কৰিব পাৰোঁ, এয়া আমাৰ কামনা আৰু আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ পৰৱৰ্তী কাৰ্যসূচীও যাতে সুচাৰুৰূপে পৰিচালিত হয়। তাৰ লগে লগে এটা কথা জনাব বিচাৰিছোঁ যে প্ৰতিমূৰ্তিৰ কাষত বা আমাৰ মৈদাম তৰ্পণ কৰিব যদি কোনো ব্যক্তিয়ে এতিয়াও ইচ্ছা প্ৰকাশ কৰিছে, তেখেতসকলে আহি পেলাই আমাক মৈদাম তৰ্পণ কৰিব পাৰে আৰু চুকাফাৰ প্ৰতিমূৰ্তিৰ ওচৰত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আশা ৰাখিছোঁ আমাৰ সকলো জাতি জনগোষ্ঠী যাতে একত্ৰিত হৈ থাকিব পাৰে। ধন্যবাদ।
পেয়ংলে পেয়ংলে ৰং বয় বয় ৰং বয় বয়